বীণা কবি নীলিমজ্যোতি বৰুৱা। তেখেত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ নাতি। বীণা মানেই সুৰৰ নিজৰা, অন্তৰৰ ভাল পোৱা, সকলোকে আদৰি লোৱা, আনন্দেশ্বৰ কনকলতাৰ জীয়ৰী, অতিকৈ মৰম লগা। ওখ পাখ কামে কাজে পাকৈত, অগ্নি সাক্ষী কৰি বিবাহত বহিল, হ'ল শীতাংশু ভট্টাচাৰ্যৰ পত্নী। তেওঁলোকৰ ঔৰসত জন্ম হ'ল নিপু, বাবলু, দুলুমণি, ৰুবলু আৰু একমাত্ৰ ছোৱালী জুনজুন। সংসাৰ বাঢ়িল। বীণাৰ ছত্ৰছায়াত সকলোটিয়ে নিজ নিজ কৰ্মৰে জগত জিনিল। বীণা বাজিয়েই থাকিল। দেহে মনে সদায় সক্ৰিয়, সকলোৰে পূজ্য, জীৱনৰ সকলো কৰ্ম কৰি থমকি ৰ'ল এদিন। কিন্তু বীণাৰ সেই সঞ্জীৱনী ৰাগ যুগে যুগে বাজি ৰ'ব। য'ত স্থিতি আছে অন্ত নাই। আমাৰ সকলোৰে হৃদয়ে হৃদয়ে আমাক শিকাই থৈ গ'ল মানুহে মানুহক ভাল পাবলৈ। তুমি নোহোৱা হ'লা আমাক অকলশৰীয়া কৰি। এতিয়া আৰু তোমাৰ দৰে ক'তোৱে নাপাম বিচাৰি। ধন্যবাদ।